Hello students, how are you? ছাত্ৰ ছাত্ৰীসকল আহচোন আজি আমি স্থিতি বিদ্যুতৰ বিষয়ে কিছু কথা শিকোঁ। ইতিমধ্যে তোমালোকে স্কুলত স্থিতি বিদ্যুতৰ বিষয়ে অলপ বছৰত পঢ়ি আহিছা। ইলেক্ট্ৰিচিটি, what is electricity? বিদ্যুৎ কি? চোৱাচোন। ছাত্ৰ ছাত্ৰীসকল এয়া বিদ্যুতৰ আটাইতকৈ চিনাকি চেহেৰা। এৰা আকাশৰ বিজুলী এটা বৈদ্যুতিক পৰিঘটনা। এই সম্বন্ধে এটা বৰ ধুনীয়া কাহিনী আছে, কওঁ শুনা। 1752 চনৰ জুন মাহৰ ফিলাডেলফিয়া চিটিৰ এতিয়া বেলি বৰষুণৰ সৈতে বিজুলী ঢেৰেকনিৰ সৃষ্টি হোৱাৰ ফলত সকলো মানুহ ঘৰৰ ভিতৰলৈ প্ৰৱেশ কৰিছিল। কিন্তু কি জানানে, বিজ্ঞানী বেঞ্জামিন ফ্ৰেংকলিনে ততাতৈয়াকে চিলা উৰুৱাবলৈ যো-জা কৰিলে। এইটোনো বাৰু কথা হ'লনে? ধুমুহা বৰষুণত ঠিকেই শুনিছা। কিয় জানানে? তেওঁ আকাশৰ বিজুলী দৰাচলতে বিদ্যুতৰহে যে সমষ্টি, ইয়াকে দেখুৱাবলৈ বুলি এটা পৰীক্ষা কৰিবলৈ মনস্থ কৰিলে আৰু তেওঁ এটা চিলা উৰুৱাবলৈ বাহিৰলৈ গুচি গ'ল। তেওঁৰ লগত আছিলে তেওঁৰে পুত্ৰ উইলিয়াম। কিন্তু চিলাটো আকৌ সাধাৰণ চিলা নহয় দেই। চিত্ৰত চোৱাচোন, ইয়াৰ কথাটো মই বিৱৰণ এটা দিওঁ। চিলাটোত এটা আইৰণ পইণ্ট সৰু লোহাৰ এডাল লগোৱা আছে। ই এটা চিল্কৰ চিলা। ৰছীডাল দেখিছাই। ৰছীডালৰ শেষত চোৱাচোন এটা চাবি আছে। চাবিটোৰ পিছৰ অংশটো আকৌ চিল্ক সূতাৰ দ্বাৰা তৈয়াৰী। বাহিৰত বৰষুণ, চিলাটো তিতি আছে আৰু চিলাৰ সূতাডালো সেমেকি আছে। ফলত বিজুলী ঢেৰেকনি উৎপন্ন হওঁতেই বিদ্যুৎ কিছু পৰিমাণে সূতাডালৰ গাৰে আহি চাবিটো পায়হি। আৰু তেতিয়া চোৱা, এই চাবিটোৰ ওচৰলৈ হাতটো লৈ যাওঁতে কি দেখা পোৱা গৈছে? স্পাৰ্ক, স্ফুলিংগ দেখা পোৱা গৈছে। আৰু প্ৰমাণিত হ'ল যে বিজুলী আচলতে বৈদ্যুতিক ধৰ্ম আছে। ব্যাখ্যাটো হ'ল যে ডাৱৰে যেতিয়া বতাহত গতি কৰে, প্ৰচণ্ড গতিত ঘঁহনি খায় বায়ুৰ সৈতে, আৰু এই বায়ুৰ সৈতে ঘঁহনি খোৱাৰ ফলত ডাৱৰ বৈদ্যুতিকভাৱে আহিত হৈ পৰে। আৰু সেই যে আহিত হোৱা মেঘবিলাকৰে এটা অংশ ধনাত্মকভাৱে আহিত হয়, আনটো অংশ আকৌ ঋণাত্মকভাৱে আহিত হয়। এতিয়া চোৱাচোন, এই আধানবোৰে যেতিয়া এঠাইৰ পৰা আন ঠাইলৈ জাপ মাৰি পাৰ হৈ যায়, তাকে আমি ডিছচাৰ্জ হোৱা বুলি কওঁ বা আধানৰ ক্ষৰণ হোৱা বুলি কওঁ। সেয়াই হ'ল বিজুলী। দেখিছানে বাৰু? ছাত্ৰ ছাত্ৰীসকল, ইলেক্ট্ৰিচিটি শব্দটো আহিছে গ্ৰীক আৰু লেটিন ভাষাৰ শব্দ অম্বৰৰ পৰা। পিছে এই অম্বৰ মানেনো কি? অম্বৰ হ'ল চিত্ৰত দেখুওৱাৰ দৰে গছৰ পৰা নিৰ্গত হোৱা ৰস গোট মাৰি হোৱা এবিধ ৰেজিন জাতীয় বস্তু। ইট ইজ এ ফচিলাইজড ট্ৰী চেল, আৰু মানুহবোৰে ইয়াক বিভিন্ন কামত অতি সুন্দৰভাৱে ব্যৱহাৰ কৰে। চোৱাচোন, অলংকাৰ হিচাপে এয়া, আকৌ সুন্দৰ প্ৰসাদবিলাকক এই ধৰণে সজোৱা হৈছিল বহুদিনৰ আগতেই। খ্ৰীষ্টপূৰ্ব 600 গ্ৰীচৰ থেলেছ নামৰ লোক এজনে জন্তুৰ নোমেৰে তৈয়াৰী পোছাকত অম্বৰ ঘঁহি দিয়াৰ পাছত দেখিলে যে সেই অম্বৰে পাতল কিছুমান বস্তু যেনে চৰাই পাখি আদি আকৰ্ষণ কৰিব পৰা গুণ লাভ কৰে। এয়াই আছিল ঘৰ্ষণৰ দ্বাৰা উদ্ভৱ হোৱা স্থিতি বিদ্যুতৰ প্ৰথম ধাৰণা। ইয়াক
ট্ৰাইব ইলেক্ট্ৰিচিটি নামেৰে জনা যায়। এনেকুৱা বহুত পদাৰ্থ আছে যিবিলাক জোৰ পদাৰ্থৰ মাজত ঘৰ্ষণ হ'লে বিভিন্ন ধৰণৰ সৰু সুৰা বস্তু আকৰ্ষিত হয়। চোৱাচোন এই উদাহৰণ কেইটা। এইবাৰ তলৰ উদাহৰণটোলৈ ভালকৈ মন কৰাচোন। গ্লাছৰ দণ্ড এডালক চিল্ক কাপোৰে যেতিয়া ঘঁহি দিয়া হয়, চিত্ৰত দেখুওৱাৰ ধৰণে গ্লাছৰ ৰডডাল ধনাত্মকভাৱে আহিত হয় আৰু চিল্ক ঋণাত্মকভাৱে। এনেকৈ দুডাল গ্লাছৰ ৰড ওচৰা ওচৰিকৈ ৰাখিলে দুইডালৰ মাজত বিকৰ্ষণৰ সৃষ্টি হৈছিল। গতিকে দেখা গৈছিল যে দুডাল কাঁচৰ দণ্ড এনেধৰণেৰে ওচৰলৈ আনিলে বিকৰ্ষণ হয়। কিন্তু আকৌ গ্লাছৰ ৰডডাল আৰু কাপোৰখন ইহঁত দুটাৰ মাজত কিন্তু আকৰ্ষণ বলৰহে উৎপত্তি হয়। এইবাৰ চোৱা, ইবনাইটৰ ৰড এডাল যদি বা প্লাষ্টিকৰ ৰড এডাল যদি উলেন কাপোৰৰ দ্বাৰা ঘঁহি দিয়া হয়, তেনেহ'লে কি হয়? তেনেহ'লে ইবনাইটৰ ৰডডাল নিগেটিভ চাৰ্জযুক্ত হয় আৰু কাপোৰখন পজিটিভলি চাৰ্জড হয়। আৰু সিহঁতৰ মাজত কিন্তু এট্ৰেকশ্যন হয় দেই, সিহঁতৰ মাজত আকৰ্ষণ হয়। ঠিক সেইদৰে এনেকৈ ঘঁহি লোৱা গ্লাছৰ ৰডডাল পূৰ্বতে আৰু এইমাত্ৰ ঘঁহা ইবনাইটৰ ৰডডাল যদি ওচৰা ওচৰিকৈ অনা যায়, দুয়োৰে মাজত আকৰ্ষণ হয়। কি বুজিলোঁ? ভালকৈ মন কৰা, এইখিনি পঢ়াচোন। অৰ্থাৎ দুই ধৰণৰ আধান পোৱা যায়, একেধৰণৰ আধানৰ মাজত বিকৰ্ষণ আৰু বেলেগ বেলেগ জাতীয় আধানৰ মাজত আকৰ্ষণৰ সৃষ্টি হয়। এনে ধৰ্মক মেৰু ধৰ্ম বোলা হয়। আমেৰিকাৰ বিজ্ঞানী বেঞ্জামিন ফ্ৰেংকলিনে আধানসমূহক নামাকৰণ কৰিছিল এইদৰে: ধনাত্মক আধান আৰু ঋণাত্মক আধান। যেতিয়া এটা বস্তুৱে বৈদ্যুতিক আধান লাভ কৰে, বস্তুটোৰ বৈদ্যুতিকৰণ হোৱা বুলি বা বস্তুটো আহিত হোৱা বোলে। অৰ্থাৎ আহিত বস্তুৱেই হ'ল আধান। আৰু যদি কোনো বস্তুত আধান নাথাকে, তেনেহ'লে তাক কোৱা হয় উদাসীন বস্তু। কোনো বস্তুৰ গাত থকা আধানৰ উমান পাবলৈ চিত্ৰত দেখুওৱাৰ দৰে গোল্ড লিফ্ট ইলেক্ট্ৰস্কোপ সোণপাত বিদ্যুৎ বীক্ষণ যন্ত্ৰ ব্যৱহাৰ কৰা হয়। ভালকৈ মন কৰা, চিত্ৰটোত লেবেলিং কৰি দিয়া হৈ আছে, বিভিন্ন অংশৰ নাম লিখা হৈছে। যন্ত্ৰটোত এটা কাঁচৰ বাকচৰ ভিতৰত দণ্ড এডাল থাকে আৰু তাত দুখন সোণপাত এনেধৰণে সজ্জিত হৈ থাকে যে দণ্ডটোৰ সৈতে জড়িত হৈ থকা ওপৰৰ নবটোত আধানৰ সংস্পৰ্শ ঘটালে বা আধান ওচৰলৈ আহিলে পাত দুচটা মেল খাই যায় আৰু গম পোৱা যায় আধান আছেনে নাই আৰু কিমান বেছিকৈ মেল খাইছে তাৰ ওপৰত ইয়াৰ তীব্ৰতা গম পোৱা যায়। এটা কথা মনত ৰাখিবা, কোনো এটা বস্তুক আহিত কৰিবলৈ হ'লে বস্তুটোত এটা বা ততোধিক আধান যোগ কৰা বা বস্তুটোৰ পৰা এটা বা ততোধিক আধান বিয়োগ কৰাটো দৰকাৰ। যেতিয়া কোনো এটা বস্তু আহিত বুলি উল্লেখ কৰা হয়, আমি সদায় আধানৰ সেই আধিক্য বা আধানৰ কম থকাটোহে বুজাওঁ। যেনে কঠিন বস্তুবোৰৰ কিছু সংখ্যক ইলেক্ট্ৰন দুৰ্বলভাৱে সংযুক্ত হৈ থকা হেতুকে সেইবোৰক এটা বস্তুৰ পৰা আন এটা বস্তুলৈ সৰবৰাহ কৰিব পাৰি।
ঠিক এনেদৰে নিজৰ কিছুমান ইলেক্ট্ৰন হেৰুৱাই কোনো এটা বস্তু ধনাত্মকভাৱে আহিত হৈ পৰে। আকৌ একেদৰে আন এটা বস্তুৱে আনৰ পৰা ইলেক্ট্ৰন লাভ কৰি ঋণাত্মকভাৱে আহিত হ'ব পাৰে। মুঠতে ইলেক্ট্ৰনৰ আধিক্য মানেই হ'ল ঋণাত্মক আধানযুক্ত হোৱা, আৰু ইলেক্ট্ৰনৰ কম হৈ থকাটোকে আমি কওঁ ধনাত্মকভাৱে আহিত হোৱা। এই কথাটো সদায় মনত ৰাখিবা। স্থিতিবিদ্যুতৰ শাখাত সদায় স্থিতিশীল আধানৰ কথাহে আলোচনা কৰা হয়। পদাৰ্থৰ আহিতকৰণ অন্য উপায়ৰ দ্বাৰাও কৰিব পাৰি। এই সম্বন্ধে আমি পৰৱৰ্তী খণ্ডত আলোচনা কৰিম।